আজি মই আপোনালোকক যেটো কথা ক'বলৈ গৈছো হেতু কথা 1970 দশকৰ হেতু সময়ত আজিৰ দৰে আপোনাৰ বিভিন্ন কোম্পানীৰ মটৰ গাড়ীবিলাক চলা নাছিল চলিছিল গৰু গাড়ী কোবাত কিঞ্চিত ঘোঁৰা গাড়ী ভালদৰে মনত আছে মোৰ আঘোণ মাহ আছিল পথাৰত হুন বৰণীয়া ধানৰ গুটিৰ মনোমোহা দৃশ্য লগতে কুহু কুহু এটা ঠাণ্ডা কৃষকসকলে পথাৰৰ ধান চপোৱা কামত ব্যস্ত আছিল ময়ো ব্যস্ত আছিলো ধানৰ কামতে লাহে লাহে পথাৰৰ ধান চপোৱা কামত ময়ো লাগি আছিলো মই খেতি কৰা পথাৰখনৰ পৰা মোৰ ঘৰলৈ প্ৰায় 4 কিলোমিটাৰ মান দূৰ হ'ব আৰু ভাগ্যক্ৰমে মোৰো এখন গৰু গাই আছিল হেতু সময়তে দুটা ডাঙৰ বলদ মণিপুৰী বলদ দুটা আছিল শক্তিশালী বলদ মোৰ কোনো চাৰিচকীয়া মটৰ বাহন নাছিল মোৰ গৰু গাইখনে মোৰ কাৰণে সাধন বাহন সকলো আছিল মই যতে যাওঁ দুৱনিবতীয়া বাটত মোৰ গৰু গাইখন লৈ গৈছিলো এদিনাখনৰ কথা পথাৰত ধান কাটি থোৱা ধানৰ মুৰাবিলাক বান্ধি গৰু গাইত লুট দিওঁতে মেলুতে মানে ধৰক সেইদিনাখন মোৰ অলপ বেছি দেৰি হৈ গৈছিল পথাৰতে কিন্তু ভাল খবৰ আছিল সেইদিনাখন মানে পূৰ্ণিমা ৰাতি আছিল আৰু তেতিয়া পথাৰখন ফটফটীয়া জোনাক আছিল মোৰ লগত থকা অন্য কৃষকবিলাক সকলো ঘৰা হৈ গুচি গ'ল মই অকলেহে পথাৰখনত থাকিলোঁ হ'লেও একো ভয় চয় নকৰোঁ কাৰণ মই সদায় ধান কঢ়িয়াই থাকোঁ খেতি কৰা মানুহ খেতি পথাৰৰ লগত জড়িত হোৱা মোৰ তেতিয়া বহুত বয়স হৈ গৈছিল গতিকে মই এইবিলাক কামত কথাত বেছিকৈ ভূক্ষেপ কৰা নাছিলোঁ মই সেইদিনাখন গৰু কি কয় ধামনে গৰু গাড়ীত ধান লুট কৰোঁতে মানে সেইদিনাখন বহুত পলম হৈ গৈছিল আৰু মই পথাৰখনৰ পৰা গাড়ীখন উলিয়াই লৈ যাওঁতে প্ৰায় 6টামান বাজিছিল ঠাণ্ডাকালি 6টামান বজা মানে বহুত সময় পথাৰখন পাৰ হৈ আহি বাওঁফালে এখন মৰিহালি পায় আৰু সেইখন এৰি সোঁফালে আহিলে আকৌ এখন ডাঠ বাঁহৰ তলি পায় মানে বাহনি এখন পায় আৰু সেই বাহনিখন পাৰ হোৱাৰ পাছতে আমাৰ ঘৰলৈ যোৱা বাটটো মানে সেই বাহনিখন পাৰ হোৱাৰ পাছত মানে প্ৰায় আধা কিলোমিটাৰমান থাকে আমাৰ ঘৰলৈ মই লাহে লাহে আহি মৰিহালিখনৰ ওচৰ পাইছিলোহি অলপ মনত ভয়ো লাগিছিল যদি ইমান ভাবি থকা নাছিলোঁ সদায় আহিয়ে থাকোঁ কিহৰনো ভয় তাতে পূৰ্ণিমা ৰাতি ফিটফিটীয়া জোনাক মনটো কিবা ৰোমান্টিক লাগি গৈছিল বা যে কি নহওক মনত সাহস দি মই যেনে মৰিহালিখনৰ ওচৰ পোৱাৰ লগে লগে অকণমান জাষ্ট ভয় এটা লাগেও যে কি নহওক মৰিহালিখন পোৱা সময়ত ভয় লাগিছিলে কিন্তু ভাগ্যবশতঃ মৰিহালিখনত একো নহ'ল ধুনীয়াকৈ পাৰ হৈ গ'লোঁ মৰিহালিখন পাৰ হৈ মই বাহনিখন পালোঁহি মই আগতে কৈছিলোঁ বাহনিখন পায় বুলি সেই বাহনিখন যদিও জোনাক আছিল তাত কিন্তু অলপ আন্ধাৰ আছিলে সেই বাহনিখন মই অতিক্ৰম কৰি বাহনিখন বেছি নহয় প্ৰায় 2-300 মিটাৰমান হ'ব বাহনিখন প্ৰায় শেষ হওঁ আৰু শেষ হ'বলৈ মানে প্ৰায় 60-70 মিটাৰ আছে এনেকুৱাতে মোৰ গৰুকেইটা ৰৈ গ'ল আচৰিত গৰুকেইটা একদম কাণ থিয় হৈ ৰৈ গ'ল এটা কথা আপুনি গম পাব আপোনাৰ যদি গৰু আছে আপুনি গম পাব গৰুৱে যেতিয়া ভয় খায় অত্যাধিক ভয় খায় তেতিয়া গৰুৱে কাণ দুখন থিয় কৰি দিয়ে মই বোলো ইহঁতে কি দেখিলে এই ৰাতিখন মই বিশেষ নাভাবি চিন্তি মানে গাড়ীখনৰ পৰা জাপ মাৰি নামি গৈ চালোঁগৈ আগফালে ৰাস্তাত কিবা দীঘল পৰি থাকিবও পাৰে সেইটো সময়ত টৰ্চ নাছিলে এটা হাত লেম্প আছিলে লেম্পটো মই মাৰি মেলি চালোঁ নাই সন্মুখত একো নাই ৰাস্তাও তেতিয়া আজিৰ দৰে পকা ৰাস্তা নহয় যদিও মোটামুটি ঠিকেই আৰু মানে বোকা চোকাও নাই ধুনীয়া ৰাস্তা মানে গাড়ীখন যাব পাৰে গৰুহাল ৰৈ দিলে একদম কাণ থিয় কৰি হাবিফালে গৰুহালে চাব ধৰিলে মই এতিয়া কি নকৰোঁ পাল্লাত পৰিলোঁ এনেকুৱাতে মই গৰুকেইটাৰ নাকিৰ যোনটো বান্ধি থৈ থাকে ৰছী নাই এই ৰছীডাল ধৰি পিনি মই আগলৈ টানিলোঁ আহ বগীকলীয়া আহ এনেকৈ নাম মাতিলোঁ নাই গৰুহাল নাহে আচৰিত তাৰপিছত মই এপাকত গাড়ীখনত উঠি পিনি মই এচাৰিয়ে লাহেকৈ গৰুকেইটাক কোবাব ধৰিলোঁ বল নাই কোনো পধ্যে আগ নাবাঢ়ে আগবঢ়াটো পাছৰ কথা তাহাঁতি লাহে লাহে পাছো হকি আহিছে মই আচৰিত আজিলৈকে এনেকুৱা নাৰ্ভুত কথা মই শুনাও নাই দেখাও নাই গৰুহাল যিমানে মই গৰুহালক এচাৰিয়ে পিটিছোঁ গৰুহাল সিমানে পিছলৈ গুচি আহিছে মোক খং উঠিছে ভয়ো লাগিছে অকলশৰীয়া বাহনিৰ মানুহ নোহোৱা ঘৰ নাই একদম নিজান পৰিৱেশ যদিও জোনাক মানে সেইদিনাখন বাহনিতটো সূৰ্যৰ পোহৰে হওক চন্দ্ৰৰ পোহৰে হওক নপৰেতো মানে একদম আন্ধাৰ চেচুক জেগা মই ভয়ত কঁপিব ধৰিলোঁ কি হ'ব কি নহ'ব আধা ঘণ্টামান মানে গৰুহাল মানে একেডোখৰ জেগাতে থাকিলে মাজে মাজে পিছলৈ অকণ আহে আকৌ ৰৈ দিয়ে আকৌ অকণ পিছলৈ আহে আকৌ ৰৈ দিয়ে এনেকৈ মানে আধা ঘণ্টামান গ'ল তাৰপৰা মই আৰু এতিয়া গৰু গাড়ীখন এৰি থৈ যাব নোৱাৰোঁ ধান ভৰ্তি গৰু গাড়ীখন তাতে এতিয়া ওচৰে পাজৰে সহায় বিচাৰিবলৈ কোনো মানুহো নাই মোবাইল ফোন টৰ্চ এইবোৰতো নাছিলেই মই এইবিলাকে ভাবি পিনি গাড়ীখনৰ ভিতৰতে ভয়ত পেপুৱা লাগিলোঁ আৰু তেনেকুৱাতে কি হ'ল নাজানো নহয় গৰু দুটাই একদম জাপ মাৰি একদম ডাঙৰকৈ হেম্বেলিয়া একদম দৌৰিব ধৰিলে নহয় গৰুকেইটা তৰা নৰা ছিঙি দৌৰিছে মোৰ গাড়ীত থকা একদম ধানৰ মুড়িবোৰ চব ডাঙৰিবোৰ চব পৰি গ'ল দুটামান ডাঙৰহে থাকিলে গোটেই ৰাস্তাটো ডাঙৰ পৰি আহিলে মই একদম ভয়ত কঁপিছোঁ একদম ভয়ত একদম পূৰা মই আচৰিত পাইছোঁ মানে এনেকুৱা মই আগতে হোৱা নাই মই গৰু গাড়ী চলোৱা প্ৰায় 15-20 বছৰ অভিজ্ঞতা আছিলে এনেকুৱা মই কেতিয়াও পোৱা নাই
একদম দৌৰি আহি একদম আমাৰ বাহনীখন পাৰ হৈ যোনটো ৰাস্তা আমাৰ ঘৰলৈ গৈছে সেইডোখৰত এটা শিৱ মন্দিৰ আছে। সেই মন্দিৰ ভাগতে গৰুহাল ৰৈ দিলে নহয়, গৰুহাল ৰৈ দিলে। তেতিয়াহে মই অকণ সকাহ পাইছোঁ। চাইছোঁ পাছফালে মোৰ গৈ ডাঙৰি মাত্ৰ 3টা আছে, বাকী চব পৰিলে। 29টা ডাঙৰি মাত্ৰ 3টা ডাঙৰি আছে। যে কি নহওক বোলো মই আৰু এতিয়া বোলো আকৌ এই ডাঙৰি আনিবলৈ এই ৰাতিখন মই আকৌ সেইটো বাটে ঘূৰি নাযাওঁ দেই কৃষ্ণ। তাৰপৰা লাহেকৈ গাড়ীখনৰ পৰা নামিলোঁ, গৰুকেইটাক অলপ মৰম কৰিলোঁ, ওচৰৰ শিৱ মন্দিৰত সোমাই পিনি সেৱা এভাগ কৰি মই লাহে লাহে গাড়ীখনলৈ ঘৰলৈ গুচি আহিলোঁ। সেইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ এটা অভিজ্ঞতা, মানে এটা ভৌতিক অভিজ্ঞতা। এইটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। মই আজিও মোৰ কাৰণে এইটো সাঁথৰ হৈ আছে যে সেই ৰাতিখন সেই গৰুকেইটাৰ লগত কি হৈছিল, কি দেখিছিলে। মানুহে কয় যে কুকুৰ মেকুৰীয়ে বাহিৰা বস্তু দেখে, কিন্তু সেইটো নহয়। আপুনি যদি গৰু পালক আপুনি গম পাব কিছুমান এণ্টিটি আমাৰ পৃথিৱীত এক্সিষ্ট কৰে আৰু সেইবিলাকক মানে গৰুৱেও দেখে। গৰু বুলি নহয়, জীৱ জন্তু প্ৰায়বিলাক জীৱ জন্তুৱে